ব্যক্তিগত বিদ্যালয়ক প্ৰত্যাহ্বান এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী ব্যৱস্থাৰে ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰি ৰচিছে দৃষ্টান্ত নামভৰ্তিৰ বাবে শিক্ষাৰ্থী অভিভাৱকৰ হেতা ওপৰা বিদ্যালয়খনত বৰ্তমান সময়ত একাংশ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ অনীহা নিজ সন্তানক চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়ন কৰালেহে যেন নিজ সন্তানৰ সপোন পূৰ্ণ হ'ব সেইটোৱে আশা কৰে বহু অভিভাৱকে এনে সময়তে চতিয়াৰ উত্তৰ অঞ্চলৰ চৰকাৰী খণ্ডৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ বাবে দেখা গ'ল এক বিপৰীত দৃশ্য এইখন বিদ্যালয়ত অষ্টম আৰু ষষ্ঠ শ্ৰেণীত নামভৰ্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ব্যাপক সমাগম দেখা গ'ল চতিয়াৰ উত্তৰ অঞ্চলৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন শইকীয়া আৰু বিদ্যালয় শিক্ষক কৰ্মচাৰীসকলৰ নেৰানেপেৰা প্ৰচেষ্টাত এইখন চৰকাৰী খণ্ডৰ বিদ্যালয়ত ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ত যিবোৰ সুবিধা উপলব্ধ তাতোকৈ কোনো গুণে কম নহয় পুথিভঁৰাল যাদুঘৰ খেলৰ সা সুবিধা ছাত্ৰ-ছাত্ৰীৰ চিকিৎসা পুঁজিৰ লগতে নিয়মীয়াকৈ চলোৱা পাঠদানে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক আকৰ্ষিত কৰি তুলিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে আশা কৰিলৈ বিদ্যালয় কৰ্তৃপক্ষই এক নিৰ্দিষ্ট পৰিমাণৰ ছাত্ৰ-ছাত্ৰীকে আসন দিব পাৰিব বুলি জানিবলৈ দিছে যে আমি ইমানখিনি ছাত্ৰ-ছাত্ৰীক ইয়াত যিহেতু এডমিশ্যন দিব নোৱাৰোঁ তাৰ কাৰণে আমি এটা বাছনি পৰীক্ষা পাতোঁ আজি আপোনালোকে দেখিছেই কিমান ছাত্ৰ-ছাত্ৰী আহিছে 400 মান ছাত্ৰ-ছাত্ৰী আহিছে আমাৰ 6 আৰু 9ৰ কাৰণে গতিকে আমি সকলোকে ইমানখিনিটো দিব নোৱাৰোঁ গতিকে আমি ইয়াৰ পৰা বাছনি পৰীক্ষা পাতি 6ত 140 জন আৰু 9ত আমি 60 জনহে দিব পাৰিম গতিকে আমি ইয়াত দেখিছোঁ যে বহুত ছাত্ৰ-ছাত্ৰী ইয়াত পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু তেওঁলোকে আহে স্কুলখনৰ সা সুবিধা কৰা তেওঁলোকে জানে বিশেষকৈ এইবাৰ আমাৰ স্কুল যে PMCত আমাৰ স্কুলখন অন্তৰ্ভুক্ত হৈছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ভিতৰত এখনেই স্কুল এইবাৰ প্ৰাইম মিনিষ্টাৰ স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়াত এখনেই অন্তৰ্ভুক্ত হৈছে সেইখনেই হ'ল দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইয়ালৈ ছাত্ৰ-ছাত্ৰী অহা বহুত কাৰণ আছে যে ছাত্ৰ-ছাত্ৰীসকল ইয়াত কি হয় ক্লাছসমূহ আমাৰ ইয়াত একদম নিয়মানুৱৰ্তিতাত হয় যিখিনি ক্লাছ হয় সম্পূৰ্ণৰূপে হয় আমাৰ ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষকসকলৰ কাৰণে আমাৰ কিছুমান নিয়ম নীতি তৈয়াৰ কৰা হৈছে সেই নিয়ম নীতি অনুসৰি এইখিনি চলি থাকে যেনে আমাৰ ছাত্ৰ-ছাত্ৰীসকল কেতিয়াও 9টা বজাৰ পিছত নাহে আৰু শিক্ষকসকলো কেতিয়াও 9টা বজাৰ পিছত নাহে তেওঁলোকে সম্পূৰ্ণ এটা নিৰ্দিষ্ট সময়ত আহি পেলাই পাঠদান কৰে আৰু সেই পাঠদান অনুযায়ী আমাৰ ৰিজাল্টটো ভাল আপোনালোকে দেখিছে যে আমাৰ স্কুলৰ পৰিৱেশো ভাল আৰু আমাৰ স্কুলত বিভিন্ন ধৰণৰ আপোনালোকৰ বস্তু দেখা পাব যেনে আমাৰ ধুনীয়া এটা সুন্দৰ লাইব্ৰেৰী আছে ডাঙৰ এটা লাইব্ৰেৰী আছে আমাৰ মিউজিয়াম আছে আমাৰ আৰ্ট গেলাৰী আছে আমাৰ কমিউনিটি হল আছে তাৰোপৰি আমি ছাত্ৰ-ছাত্ৰীসকলক বিশেষ এটা সুবিধা দিওঁ যে সেইটো হ'ল আমাৰ মেডিকেল ফেচিলিটি তেওঁলোকৰ যিকোনো অসুবিধা হ'লে আমি ইমিডিয়েট তেওঁলোকক আমি মেডিকেলৰ সুবিধাটো কৰি দিওঁ যে তেওঁলোকৰ চকুৰ কাৰণে চশমা লাগিলে চশমাৰ ব্যৱস্থা কৰি দিওঁ ক'ৰবাত যদি ট্ৰিটমেণ্ট কৰিবলগীয়া হ'লে আমি ল'ৰা ছোৱালীসকলক 5,000 পৰা 40,000 টকালৈকে আমাৰ স্কুল তৰফৰ পৰা তেওঁলোকক আমি আগবঢ়াওঁ আৰু সেইফালে চাই আমাৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াত আহিবলৈ বিৰাট আগ্ৰহ প্ৰকাশ কৰে কিন্তু আমি সকলোকে যে ইয়াত এডমিশ্যন দিব নোৱাৰোঁ আমি দুখিত যে সকলোকে আমি এডমিশ্যন দিব পৰা আমাৰ সক্ষমতা নাই যিহেতু আমাৰ ছিট লিমিটেড আছে আমি 140 জন 6ত দিম আৰু আউটডোৰৰ পৰা অহা 9ৰ আমি মাত্ৰ 60 জনহে দিম বিদ্যালয়খনৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ ব্যাপক সমাগম দেখি বাছনি পৰীক্ষা অনুষ্ঠিত কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যালয়খনত বৰ্তমান সময়ত চৰকাৰী খণ্ডৰ বহু বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱত চৰকাৰে বন্ধ কৰিবলগীয়া পৰিৱেশ সৃষ্টি হৈছে তেনে সময়তে চতিয়া দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পৰিৱেশে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে চতিয়াৰ পৰা প্ৰণাম হাজৰিকা ৰিপৰ্ট মাই নিউজ এনি